নমস্কাৰ, মই আপোনালোকৰ ডিম্পি। আজিও আহিছোঁ মোৰ অকণমানি পাকঘৰটোৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ। মই ভাত বনাবলৈ লৈছোঁ দেই। ভাত বনাই থাকিম, ভাত বনাই বুলি নকয় আচলতে, আমি বহুত বেছি অসমীয়া শব্দবোৰ বহুত ভুলকৈ কৈ থাকোঁ। এতিয়া মই ভাত ৰান্ধিবলৈ লৈছোঁ। ভাত ৰান্ধিবলৈ যিবোৰ যোগাৰ কৰিব লাগে সেইখিনি আগতীয়াকৈ যোগাৰ কৰি আছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো 2-3টা কথা পাতোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে আমাৰ জীৱনত প্ৰথম শত্ৰু কোন জানেনে? মই কৈছোঁ শুনক। আমাৰ জীৱনত প্ৰথম শত্ৰু হৈছে, দেখিছে নে একেবাৰে পাচলি বান্দৰী, ইয়াতে প্লেটখনতে ধৰ পাচলিবোৰ। এতিয়া প্ৰথম কথা হৈছে আমাৰ জীৱনত প্ৰথম শত্ৰু হৈছে আমি নিজেই। আমি আমাৰ নিজৰে শত্ৰু। কিয় জানেনে? কাৰণ যিটো কথা আমি জানো যে এইজন মানুহ আমাৰ কাৰণে বেয়া, এইডোখৰ ঠাইলৈ গ'লে আমাৰ বেয়া হ'ব, এইটো বস্তু খালে আমাৰ শৰীৰৰ বেয়া হ'ব, ইমানখিনি টকা খৰচ কৰিলে আমাৰ অভাৱ হ'ব, এইটো কৰিলে আমাৰ জীৱনৰ কাৰণে বেয়া, আমুকৰ লগত গ'লে মোৰ নিজৰ কাৰণে বেয়া, কিন্তু আমি জানো তথাপিও আমি সেইখিনি কামকে কৰি থাকোঁ। তো ইয়াৰ এটা প্ৰথম কথাটো কওকচোন। এতিয়া ইয়াৰ জীৱনৰ প্ৰথম শত্ৰু আমি বেলেগক যে কৈ থাকোঁ, তাই মোৰ শত্ৰু, তাই মোৰ শত্ৰু, আচলতে আমি আমাৰ নিজৰে শত্ৰু। হয়নে নহয় আপোনালোকে কওকচোন? কেতিয়াবা নিজে উপলব্ধি কৰেনে? আপোনালোকে ভাবিব পাৰে যে তাই তেনেকুৱা, তাই এনেকুৱা, আমুক তামুক, এইখিনি কথা নিজকে হয় চাগে উপলব্ধি, কিন্তু এটা কথা কৈ দিওঁ মই, আমি জানো ন তাই তেনেকুৱা, তথাপিও আমি সেই মানুহজনৰ লগতে সম্পৰ্কও কৰি ৰাখোঁ, নহয় জানো?